আমি প্ৰতি বছৰেই এই ভোগালী বিহুটো অনুষ্ঠিত কৰোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সৰুপেটা আঞ্চলিক সমিতিৰ অন্তৰ্গত উত্তৰ সৰুপেটা শাখা সমিতি আৰু আমি ইয়াতে ভোগালী বিহু প্ৰতি বছৰে পালন কৰি আহিছোঁ। আৰু এইবুলি আমি অকণমান ব্যতিক্ৰম ধৰণে এই উৎসৱটি আনন্দ প্ৰকাশ কৰিম বুলি আমি ভাবিছিলোঁ। আৰু সেইকাৰণে আমি এইবাৰ এখন ডে নাইট পাতল টেনিছ ক্ৰিকেট প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰিছোঁ। ইতিমধ্যে আমাৰ মাজত 8টা টীম আহি পাইছে আৰু কিছু টীমে আমাৰ লগত যোগাযোগ কৰি আছে। হয়তো তেওঁলোকক অলপ পিছত আহি পাব। আমি যুৱ ছাত্ৰ পৰিষদে ৰাজপথৰ আন্দোলনৰ লগতে শৈক্ষিক দিশত বা সাংস্কৃতিক দিশত বা খেল ধেমালিৰ জৰিয়তেও যে এক বিপ্লৱ গঢ়ি তুলিব পাৰি, এই বিষয়ে আমি চিন্তা চৰ্চা কৰি এইবুলি আমি এই ক্ৰিকেট প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছোঁ। আৰু এনেও আপোনালোকে জানে, আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিয়ে শ্ৰদ্ধা প্ৰবীণ গগৈ সোঁৱৰণী ফুটবল প্ৰতিযোগিতা পাতে, ভলীবল প্ৰতিযোগিতা পাতে বা একাংকা বিপুল মহন্ত সোঁৱৰণী একাংকা নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ। ঠিক ধৰণে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী আমি গ্ৰহণ কৰোঁ বা আমি চুকাফা দিৱসো পাতোঁ। ঠিক তেনেদৰে আমি বিষ্ণু ৰাভা দিৱস, জ্যোতিপ্ৰসাদ আগৰৱালাৰ জ্যোতি দিৱস আমি অনুষ্ঠিত কৰোঁ। গতিকে ঠিক তেনেদৰে আমি ভাবিছোঁ যে আমাৰ এই অঞ্চলৰ উঠি অহা প্ৰজন্মৰ বাবে বা উঠি অহা প্ৰজন্মৰ প্ৰতিভা বিকাশৰ বাবে এখন মঞ্চৰ দৰকাৰ। আৰু তেওঁলোকক এই ক্ৰিকেট খেলৰ জৰিয়তেও যদি তেওঁলোকে নিজকে সমাজত সুপ্ৰতিষ্ঠিত কৰিব পাৰে, আৰু সেই কথা চিন্তা কৰি আমি এই ক্ৰিকেট প্ৰতিযোগিতাখন এইবুলি অনুষ্ঠিত কৰিছোঁ। এনেকুৱা প্ৰতিযোগিতাৰ আয়োজনে এটা অঞ্চলক কেনেদৰে প্ৰতিনিধিত্ব কৰিব পাৰে? প্ৰতিনিধিত্ব বিভিন্ন ধৰণৰ কাৰণ, যিহেতুকে আমি ভাবোঁ যে এখন সৰু ঠাইৰ পৰা গৈয়ে মানুহে জগত জিনি আছে। গতিকে হয়তো এই খেলখনত কোনোবা এজনে আজি ইয়াত বিভিন্নজনে অংশগ্ৰহণ কৰিব। হয়তো ভৱিষ্যতেই ইয়াৰ পৰা যদি কোনোবা এজনে অসমক প্ৰতিনিধিত্ব কৰে বা ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰে, নিশ্চিতভাৱে এইটো আমি আজিয়ে ক'ব নোৱাৰিম যে হ'ব বা নহ'ব বুলিও আমি ক'ব নোৱাৰোঁ। গতিকে এটা আশা বা সপোন আমি ৰাখি এই খেলখন অনুষ্ঠিত কৰিছোঁ। হয়তো ভৱিষ্যতে ইয়াৰ পৰাই কোনোবাই জগত জিলিকাবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখোঁ।